ফাইনেলি তোৰ লগতে অহা হ'ল উজান বজাৰখন। নাই রে ভাই, এইফালে রাস্তা নাই, আমার বেলেগ ফালে রাস্তা বিচাৰিব লাগিব। আমি পাৰ্কিঙতে ঘূৰি আছো। দেখিছা, মই এইটোত দেখিছিলোঁ মোবাইলত যে এনেকৈ নদীৰ ছাইডত বনাইছে। চবৰ মুখৰ পৰা শুনি আছে উজান বজাৰ পাহাৰটো বহুত ডাঙৰ এৰিয়া লৈ কিনি বনাইছে। উজান বজাৰ পাৰ্ক। এতিয়াতো মানুহবিলাক পইচা লোৱা নাই, নহ'লে নৰ্মেলি ইয়াত যেতিয়া মানুহবিলাক গাড়ী বাইক পাৰ্ক কৰে তেতিয়া পইচা ল'ব, নলয়। এইবিলাক পাৰ্কিঙো পইচা ল'ব, তেতিয়া পাৰ্কিঙৰ পইচা ল'ব, মানুহ সোমোৱাৰ পইচা নল'ব। কিয় নল'ব? চব ল'ব। হয় নে? এটা ফাষ্ট ফুডৰ দোকান ধুনীয়া চলিব ভিতৰত এখন। এই মানুহবিলাক এইফালে ক'ত? সিহঁতে নাজানে নেকি এইফালে ৰাস্তা আছে? চব নতুন নতুন অহা মানুহ ঘূৰি আছে, তেনেকৈ তই ঘূৰি আছে। আমি খালি ঘূৰিয়ে থাকিম নে? ৰাস্তা নাপাম নে? এইবিলাকো থৈছে, বাচ্চাবিলাক ইনষ্ট্ৰুমেণ্ট খাইছে, বজাই আছে বাচ্চাবিলাক। মানুহ চব ফুৰা মানুহৰে গাড়ী সোমাই আছে না নৰ্মেলি মানুহে পাৰ্ক কৰিও থৈছে? নৰ্মেল মানুহ নহয়, চব সোমোৱা মানুহ। ইয়াতে ওচৰে পাছৰে মানুহবিলাক যদি ইয়াৰ মানুহবিলাকৰ লগত চিনাকি আছে, নিজৰ গাড়ী ইয়াত পাৰ্ক কৰি নিব আমি দি আছে ন? কিয় দিব? নিদিব। এইটো লিজত লোৱা বস্তু হয়, চৰকাৰৰ পৰা। চৰকাৰী থৰি না আহিছে, লিজত লোৱা মানুহে ইমান লাখ লাখ টকা দি লৈছে, তোক কিয় দিব এনে পাৰ্কিং কৰিব হাৱাত? দিবতো কেনে, সিহঁতৰ টকা গাঁতত লাগছি না, ৰাস্তাই নাই নহয়। আমি কি ৰাস্তাই নাপাম? এই চাইডে দিয়ে গাড়ীখন ভাল আৰু আগে দিয়েচোন।